হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। বহুকেইটা পদ ওলাইছে, সকলোবোৰ কম ক'ত ওলাইছে, তাৰ লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে জব মেলা নিয়োগ বাতৰি 2026। প্ৰথমতে কৈ থওঁ যে এইকেইটা আপোনালোকৰ প্ৰাইভেট কোম্পানীৰ চাকৰি হয়। দেখা পাইছে টোটেল আপোনালোকৰ 203টা পদ মুকলি কৰা হৈছে। ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। শিক্ষা থকা বা নথকা সকলোৱে এই পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে মেগী কোম্পানীত আপোনালোকৰ 30টা পদ খালী আছে। আমুল কোম্পানীত টোটেল 60টা পদ খালী আছে। মেডিচিন কোম্পানীত 70টা, ব্লিংকিট ৱেৰ হাউচত 25টা, চিকিউৰিটি গাৰ্ডৰ কাৰণে 10টা আৰু হাউচকিপিঙৰ কাৰণে 7টা পোষ্ট আছে। দেখা পাইছে এড্ৰেছটো মেনশ্যন কৰিছে। এই কোম্পানীসমূহ গুৱাহাটী আমিনগাঁৱত অৱস্থিত। গতিকে আপোনালোকৰ অফিচ এড্ৰেছটো হ'ব গুৱাহাটী আমিনগাঁও। একেই মেন পাৱাৰ এণ্টাৰপ্ৰাইজৰ অধীনত হোৱাৰ বাবে দৰমহা সকলো কোম্পানীত একেই থাকিব। গতিকে আপোনালোকৰ চেলাৰীটো ছেম থাকিব সকলোতে। দেখা পাইছে দৰমহা ইয়াত মেনশ্যন কৰিছে। যদিহে আপোনালোকে পেকেজিং পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা হ'ব, যদিহে 8 ঘণ্টা ডিউটি কৰে তেতিয়া হ'ব 16,500 টকালৈকে, আৰু যদিহে 12 ঘণ্টা ডিউটি কৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা হ'ব 18,500 টকালৈকে। ঠিক তেনেদৰে ছুপাৰভাইজাৰ পদটোৰ কাৰণে যদিহে আপোনালোকে 8 ঘণ্টা ডিউটি কৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা হ'ব 20,500 টকালৈকে, আৰু যদিহে 12 ঘণ্টা ডিউটি কৰে তেতিয়া আপোনালোকৰ দৰমহা হ'ব 28,500 টকালৈকে। গতিকে এইকেইটা আছিল আপোনালোকৰ চেলাৰী ষ্ট্ৰাকচাৰ। এতিয়া চাওঁ আহক অন্য কি সুবিধা দিয়া আছে। দেখা পাইছে সুবিধাসমূহ মেনশ্যন কৰিছে। ডাইৰেক্ট জইনিং কৰিব পাৰিব, তাত কোনো ধৰণৰ ইণ্টাৰভিউ কণ্ডাক্ট কৰা নহয়, অৰ্থাৎ ডাইৰেক্ট জইনিঙৰ সুবিধা আছে। দেখা পাইছে 2 নম্বৰ পইণ্টত দিয়া আছে যুৱকৰ বাবে থকা আৰু খোৱাৰ ব্যৱস্থা আছে, কিন্তু ইমান হাই ফাই নহয়। গতিকে গম পাই আপোনালোকে ইমান হাই ফাই ব্যৱস্থা কৰি নিদিয়ে, চিম্পুল আপোনালোকৰ থকা আৰু খোৱা ব্যৱস্থাটো কৰি দিব যুৱকসকলৰ কাৰণে। 3 নম্বৰ পইণ্টত দিয়া আছে ৰবিবাৰ আৰু উৎসৱত বন্ধ থাকিব, গতিকে ছানডে ক্ল'জ থাকিব, আৰু কিবা যদি ফেষ্টিভেল হয় তেতিয়া আপোনালোকৰ অফ থাকিব। দেখা পাইছে 4 নম্বৰ পইণ্টত দিয়া আছে বিহু, পূজা আৰু দেৱালীত বোনাছ দিয়া হ'ব। তাৰ লগতে 5 নম্বৰত মেনশ্যন কৰিছে অহা দিনৰ পৰা আপোনালোকে ডিউটি কৰিব পাৰিব। আপোনালোকে যোনদিনাৰ পৰা যায় সেইদিনাৰ পৰাই ডিউটি কৰাৰ সুবিধা লাভ কৰিব। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে মহিলাসকলৰ বাবে ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব, গতিকে মহিলাসকলক কোম্পানীৰ ফালৰ পৰা ভাড়াঘৰ চাই দিব। এতিয়া চাওঁ আহক আপোনালোকৰ প্ৰয়োজনীয় কি তথ্য লাগিব, ডকুমেণ্টছ কি লাগিব। দেখা পাইছে ফাৰ্ষ্ট আপোনালোকৰ এজ লিমিটটো মেনশ্যন কৰিছে। বয়সৰ সীমা পুৰুষৰ বাবে 18 পৰা 60 বছৰ। যিহেতু প্ৰাইভেট কোম্পানীৰ চাকৰি হয় সেইকাৰণে আপোনালোকৰ এজ লিমিটটো যথেষ্ট দিয়া আছে। পুৰুষৰ কাৰণে 18 পৰা 60 বছৰলৈকে আৰু মহিলাসকলৰ বাবে 18 পৰা 50 বছৰলৈকে। আৰু ছেকেণ্ডত মেনশ্যন কৰিছে আধাৰ কাৰ্ড বাধ্যতামূলক, গতিকে আপোনালোকৰ আধাৰ কাৰ্ড মেণ্ডেটৰী হয় এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে। যদিহে আপোনালোকে প্ৰাইভেট কোম্পানীত চাকৰি কৰিম বুলি ভাবিছে তেনেহ'লে তলত যোন দুটা নম্বৰ দেখিছে এই নম্বৰ দুটাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আপোনালোকে ফোন কৰি সকলোবোৰ ইনফৰমেশ্যন লৈ ল'ব, A to Z, মনত একো ডাউট নাৰাখিব। সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে এই নাম্বাৰটোত কল কৰি জানি ল'ব পাৰিব। ইচ্ছা কৰিলে হোৱাটছআপো কৰিব পাৰে, কিন্তু মই প্ৰিফাৰ কৰিম আপোনালোকে ফোন কৰি সকলোবোৰ ইনফৰমেশ্যন লৈ ল'ব, তেতিয়া সকলোবোৰ কথা আপোনালোকৰ ক্লিয়াৰ হৈ যাব। গতিকে এইটোৱে আছিল আজিৰ জব আপডেট। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।